অন্নদাতা আৰু সমৃদ্ধিশালী জাতি গঢ়াৰ লক্ষ্যৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৃষক ৰাইজৰ বাবে মুকলি কৰে এখন নতুন আঁচনি। প্ৰধানমন্ত্ৰী ধনধান্য কৃষি যোজনা আৰু মাহজাতীয় শস্যৰ আত্মনিৰ্ভৰশীলতা মিছন নামেৰে আঁচনি শুভাৰম্ভ কৰা পোনপটীয়া সম্প্ৰচাৰ চৰাইদেউ জিলা কৃষি বিভাগৰ অধীনত অনুষ্ঠিত কৰা হয়। সোণাৰীৰ কল্পনা হলত আয়োজিত এই পোনপটীয়া সম্প্ৰচাৰত উপস্থিত থাকে অসম চৰকাৰৰ মাননীয় পৰিবহণ আৰু পাৰ্বত্য অঞ্চলৰ মন্ত্ৰী শ্ৰী যোগেন মোহন, সোণাৰী সমষ্টিৰ বিধায়ক শ্ৰী ধৰ্মেশ্বৰ কোঁৱৰ, জিলা আয়ুক্ত ড নেহা যাদৱ, অতিৰিক্ত আয়ুক্ত শ্ৰাৱণা সোণোৱাল, সোণাৰী পৌৰপতি, জিলা বিজেপি আৰু অসম গণ পৰিষদৰ সভাপতি, সমাজকৰ্মী, বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী, জিলা কৃষি বিষয়াকে প্ৰমুখ্য কৰি বিভাগৰ বিষয়া কৰ্মচাৰী আৰু কৃষক ৰাইজ। অনুষ্ঠানত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে কৃষকসকলক ন উদ্যমেৰে কৃষি কাৰ্যত আগবাঢ়ি যাবলৈ উৎসাহিত কৰে। লগতে এই আঁচনিৰ সুবিধা গ্ৰহণত যাতে কোনো সমস্যা নহয় তাৰ প্ৰতি বিভাগীয় লোকসকলক পৰামৰ্শ প্ৰদান কৰে। জিলাখনৰ ৫টাকৈ স্থানত বিভাগৰ তৰফৰ পৰা এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৃষকক দেখুওৱাৰ প্ৰয়াস কৰা হয়। ব্যুৰো ৰিপৰ্ট অংকুৰিত অসম।